আজি ৰাতিৰ সাজত খাচী মাংস বনাব লৈছোঁ দেই। মাংস কিহে কিহে বনাইছোঁ তাকে দেখাওঁ। এয়া আলু বেছি দিয়া নাই মই, পিঁয়াজ জলকীয়া এয়া, ইফালে এয়া ধনিয়া কুটি থৈছোঁ দিবলৈ। মিক্সিত এয়া পিচি দিম জলকীয়া, আদা ৰচুন আৰু ইলাইচি দুটামান দি দিছোঁ ইয়াতে। গেছ জ্বলাই ল'লোঁ। কুকাৰটোতে আজি খাচী মাংস বনাওঁ। এয়া দেখিলেনে, কুকাৰত তেল অলপ মই সৰহকৈ দি লৈছোঁ। ইয়াতে ইলাইচিকেইটা দি দিলোঁ, ইফালে জলকীয়া দি দিলোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পিছত ইয়াতে মই মাংসখিনি দি দিছোঁ দেই। মাংসখিনি ৰঙচুৱাকৈ অলপ ভাজি ল'লোঁ। তাৰপিছত ইয়াতে নিমখ হালধি দি দিলোঁ। ইয়াতে এতিয়া মই মছলাখিনি দি দিছোঁ। মছলাখিনি দি এতিয়া 20-25 মিনিটমান ধুনীয়াকৈ ভাজি ল'ম ৰঙচুৱাকৈ। এতিয়া মাংসখিনি দেখিছেনে, ইমান ধুনীয়াকৈ ৰঙচুৱা বৰণ এটা উঠিছে। ইয়াত এতিয়া মই আলুকেইডোখৰ দি দিছোঁ, দি আৰু অলপ সময় ভাজিম দেই। মাংসখিনি দেখিছেনে ধুনীয়াকৈ সিজিলে। এতিয়া মই ইয়াত পানী অলপ দি দিছোঁ। মাংসখিনি দেখিছেনে, ধুনীয়াকৈ জোলখিনি দি ল'লোঁ। ইয়াতে এতিয়া ধনিয়াখিনি মই দি দিম। ধনিয়াখিনি দি এতিয়া কুকাৰৰ ঢাকনটো মাৰি দিছোঁ। 7টামান চিটি মাৰি দিম। আৰু মাংসৰ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব দেই। আপোনালোকেও এনেকৈ কুকাৰতে সিজাই খাব পাৰিব। আজিলৈ আহিছোঁ, বাই বাই।